মূলত এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়াৰ পৰা আৰু দুলাল বৰাক আৰটিআই কৰ্মী হিচাপে কোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথাটো স্পষ্ট কৰিলে যে দুলাল বৰা বিতৰ্কিত আৰটিআই কৰ্মীগৰাকী এতিয়া আৰু আৰটিআই কৰ্মী হৈ থকা নাই তেখেতক অপৰাধী হিচাপে গণ্য কৰা হ'ব সেয়া মুখ্যমন্ত্ৰীৰ ভাষ্য আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আজি খুব স্পষ্টকৈ কৈছিলে যে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বুলি কৈছিলে আৰু কিছু সময় পূৰ্বে সেই খবৰটো আমি দৰ্শকক দিবলৈ চেষ্টা কৰিছিলোঁ দিল্লীৰ এখন ব্যক্তিগত হস্পিটেলত তেখেতে নিজকে অসুস্থতাৰ ভাও ধৰি থকাৰ অৱস্থাতে দিল্লীৰ এটা দল অসমৰ পৰা যোৱা যিটো আৰক্ষীৰ দলৰ সহযোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু টেনজিং ৰিমাণ্ডত লৈ আদালতত ইতিমধ্যে হাজিৰ কৰা হৈছে আজি হয়তো লৈ অহা হ'ব পাৰে দুলাল বৰাক আৰু ইতিমধ্যে আপুনি যিটো তথ্য খবৰ ইতিমধ্যে সুধিছে সেই তথ্যখিনি মই দিব বিচাৰিছোঁ যে ভিতৰৰ পৰা এটা সূত্ৰৰ পৰা পোৱা যিটো খবৰ গুঞ্জন ইতিমধ্যেই গণেশগুৰিত যিটো দুলাল বৰাৰ এটা পোৰ্টেল আছিল আৰু এই পোৰ্টেল চেনেলটোত ইতিমধ্যে এটা তদন্তকাৰী বিষয়াৰ দল প্ৰৱেশ কৰা বুলি এটা খবৰ ৰাখিছে গতিকে হয়তো কিছু সময় পাছত আমি স্পষ্টভাৱে ক'ব পাৰিম যেতিয়া তেওঁলোকে বাহিৰলৈ ওলাই আহিব তাৰ পাছত হয়তো তেওঁলোকৰ পৰা পোনপটীয়া দৃশ্য আমি দেখুৱাবলৈ পাৰিম কিন্তু মই পুনতে দেখুৱাইছোঁ হেমন্তক অনুৰোধ জনাইছোঁ এয়া গণেশগুৰিত থকা দুলাল বৰাৰ যিটো পোৰ্টেল ব্যক্তিগত যিটো পোৰ্টেল এই পোৰ্টেলটোত ইতিমধ্যেই এটা তদন্তকাৰী দল ভিতৰত উপস্থিত হৈছে আৰু তাৰ যিসকল লোক আছিল সেই লোকসকলক ইতিমধ্যে সোধপোছ কৰা বুলি এটা খবৰ ইতিমধ্যে ভিতৰৰ পৰা আহিছে গতিকে খবৰৰ সত্যতা কিছু সময় পাছতে আমি দিবলৈ চেষ্টা কৰিম যেতিয়াই তেওঁলোক ওলাই আহিব গতিকে সেই ছবিখন হয়তো দেখুৱাব পাৰিম কিন্তু আৰু আন এটা কথাই মই এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে খানাপাৰা দুলাল বৰাৰ যিটো বাসগৃহ আছে সেই বাসগৃহটোতো ইতিমধ্যে সেই তদন্তকাৰী বিষয়াৰ দল গৈ উপস্থিত হৈছে তাতো তেওঁলোকে ইতিমধ্যে তালাচী আৰম্ভ হৈছে যে দুলাল বৰাৰ পৰা এই ধৰণৰ আৰু কিমান নথি পত্ৰ আচলতে উৎখাত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ